গতিকে ভক্তিহীন সন্তান জন্ম দিয়াৰ পিছত যেতিয়া তেওঁ বৃদ্ধত্ব পাব তেতিয়া সেই যিসকল পুত্ৰভাজাক তেওঁ অন্যায়ভাৱে উপাৰ্জন কৰি পোহপালন দি ডাঙৰ দীঘল কৰিছিল সেইসকলে কিন্তু সেই সময়ত তেওঁক আগৰ দৰে আদৰ নকৰা হ'ব। ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ, আৰু অলপতে তেওঁক মানে ধমকি আদি দি অনুত্তৰ কৰি দিয়ে, উত্তৰ দিব নোৱাৰা অৱস্থা কৰিব। কি বুলি ক'ব? নপাৰ পুহিবে বুঢ়া খাইবে মাত্ৰ চাহ, এইবোৰ কি কাৰণে বুঢ়া মৰি নাযাওঁ। উপাৰ্জন কৰিব নোৱাৰক কিন্তু খাব পাৰ, মৰি নাযাওঁ কেলে, এই বুলি সেই ধৰণৰ সন্তানে অৰ্থাৎ ভক্তিহীন সন্তানে ভক্তিহীনভাৱে মানে জন্ম দিয়া সন্তানে বৃদ্ধ বয়সত পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে ক'ব তুমি এতিয়া পুহিব নোৱাৰা, খাব হ'লে পাৰ, মৰি নোযোৱা কেলে। এহিমতে খৰ্ববাণী বুলিব বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰমৰ। ঠেকেচা মাৰি আহাৰমুঠি মুখৰ আগত দি মৰ বুলি পেলাই বক্তব্য ৰাখিব। বুঢ়া বলদক যেনে গৃহস্থে নাদৰে, তাকো ভাৰ্যা পুত্ৰ সবে সেইমতে কৰে। যেতিয়া বলদ গৰু যেতিয়া বুঢ়া হৈ যায়, হাল কোৰ বাব নোৱাৰা হয়, গৃহস্থই যেনেকৈ বুঢ়া বলদৰ প্ৰতি আদৰটো কমি যায়, ঠিক তেনেকৈ আমাৰ পিতৃ মাতৃসকল বৃদ্ধ হ'লেও আমাৰ মানে ভক্তিহীন পুত্ৰসকলে অনাদৰ কৰে। তথাপি পাপীৰ আঁত নাহি বীৰকতি, নলৱে সাধুৰ সংগ নকৰে ভকতি। তথাপিতো কিছুমান মানুহে সাধুৰ সংগত আহি ভক্তি কৰিলে যে জীৱই শান্তি পথ পায়, এই কথাটো উপলব্ধি কৰিব নোৱাৰে। জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দশন সৰিল। এতিয়া জৰা নামৰ ৰোগে আহি তেওঁক আক্ৰান্ত কৰিব অতৰ্কিত গতিত, কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব, টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব, কমনীয় দেহা সুতুৰা সুতুৰ পৰিব, মণ্ডপ হৈল অগ্নি অল্প পানো নযায় ক্ষয়, আৰু হজমী শক্তি নাইকিয়া হ'ব, খালে হজম নোহোৱা হ'ব, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়। গতিকে ঘৰতে পৰি থাকিব, উঠা বহা কৰিব নোৱাৰিব। বায়ুৰ বেগত দুই চক্ষু ফুৰাৱৈ, নাহি কয় বল কফে কণ্ঠত ঢাকৈ। গতিকে বায়ুৰ বেগত তেওঁ মাত্ৰ চকু ঘূৰাই ইফালে সিফালে চাই থাকিব, আৰু কণ্ঠটো মানে কফে ধৰিব, কথা ক'ব নোৱাৰা অৱস্থা হ'ব। পাছে মহা দুখে শুৱে হতাশ প্ৰচুৰ, পাছত মহা দুখত তেওঁ হতাশ হৈ পৰিব। কণ্ঠৰ শব্দ বাজে শুনি ঘূৰ ঘূৰ, কণ্ঠত ঘূৰ ঘূৰ শব্দ হ'ব। বিষ্টামূত্ৰ শয্যাম আছে পৰিয়া থাকয়, বিষ্টা মাজতে তেওঁ শয্যাত পৰি থাকিব। চতুৰ্ভীতি বেৰি সবে কুটুম্বে কান্দয়, তেওঁ সেই অৱস্থা দেখি ইষ্টমিত্ৰ কুটুম্ববিলাকে চাৰিওফালে আহি বেৰি কান্দিব। আৰু কন্দাৰ মাজতে কি বুলি ক'ব? কোৱা পিতৃ কৈত্য থৈয়া আশা দ্ৰব্য ছয়, কালৰ অধীন হোৱা উত্তৰণে দয়। পিতৃক মাতৃ তেনে অৱস্থাত পৰি থকা অৱস্থাত মানে লালন পালন সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে ক'ব, ক'ৰবাত তোমাৰ ধন টকা পইচা থৈছিলা নেকি, আমাৰ আগত কোৱা, আমি ভাগ বতৰা কৰি ল'ব লাগে। এয়া হৈছে ভক্তিহীন পুত্ৰৰ আচৰণ। এই কথা কপিলে মাকক দেখুৱাৰ চলেৰে আমাক কৈ আছে। যিবিলাক পুত্ৰক আমি ভক্তিহীনভাৱে ভকতিবিহীনভাৱে কেৱল ইন্দ্ৰিয় সুখ ভোগতে আসক্ত থাকি যিবোৰ সন্তান জন্ম দিম, তেওঁলোকৰ আচৰণ এনেকুৱাই হ'ব। গতিকে এই কথা জানি আমি যাতে সাধুৰ সংগত আহি আজিৰ দৰে ভক্তি সাধন কৰি আমাৰ সৎ সন্তানৰ পিতৃ মাতৃ যাতে আমি হ'ব পাৰোঁ, আমি যাতে সৎ সন্তানৰ পিতৃ মাতৃ হৈ যাতে জীৱনত যাতে আমি সুখ আৰু আনন্দ লাভ কৰিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। এহিমতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ, কুটুম্বক মাত্ৰ পুহিলেকো বাৰম্বাৰ। যে আমি কৃষ্ণ সেৱা ভক্তি এৰি আমি যদি কেৱল পুত্ৰ ভাৰ্যা পোহপালনতে আত্মনিয়োগ কৰি থাকোঁ, ভাৰ্যা পুত্ৰ সুকে বেঢ়ি কান্দিয়া থাকয়, তাৰাৰ মাজতো সিটো মৰে দুৰাশয়। সকলোৱে কান্দি কাটি থাকোঁতেই তেওঁলোকৰ মাজতে তেওঁ মৃত্যুক সাৱটি ল'ব লগা হ'ব বা হয়। সেইবেলা আশে দুই যমৰ কিংকৰ, আংগাৰৰ ৰংগ দেহা আতি থুলন্তৰ। গতিকে সেই সময়ত যমৰ দুটা কিংকৰ আহিব আৰু তেওঁলোকৰ শাৰীৰিক
অৱস্থাটোৰ কথা কৈছে আংগাৰৰ নিচিনা ক'লা দেহা আৰু থুলন্তৰ বেংকা মুখ দুয়ো চকু তেৰ কৰি চাই বেকা মুখে তেৰাকৈ চাব কুপৰ বেগত আখি দশন চুবায় খঙত তেওঁলোকে দাঁত মূৰ কামুৰি ধৰিব হাতে চৰ্ম জৰি লোহা ডাংগ ভয়ংকৰ হাতত চৰ্ম জৰি আৰু লোহাৰৰ ডাং হাতত লৈ দেখি তাৰ হৃদয় কম্পয় তৰতৰ সেই যমদূত দুটাক দেখাৰ লগে লগে তেওঁৰ মন থৰ থৰকৈ কঁপিবলৈ ভয়ত কঁপিবলৈ ধৰিব বিষ্টা মূত্ৰ এৰে আতিশয় হুইয়া ভয় পাছে দুটে যাতনা দেহত ভৰা হয় এইধৰণে তেওঁ ভয়ত বিষ্টা মূত্ৰ ত্যাগ কৰিব আৰু যমদূতে তেওঁক হাতত মানে তেওঁৰ সেই দেহৰ পৰা যাতনা দেহত নি ভৰাই ল'ব অৰ্থাৎ আমাৰ এই 24 তত্বৰ যিটো দেহ এই দেহটো যিদিনাখন আমাৰ মৃত্যুক সাৱটি ল'ম এই 24 তত্বৰ দেহটো সেইদিনাখন আমাৰ মাটিত পৰি থাকিব ইয়াৰ পৰা এটা দেহ ওলাই যাব হেতুক কৈছে লিংগ দেহ বা সূক্ষ্ম দেহ বুলি কৈছে আমাৰ পঞ্চম স্কন্ধ ভাগৱতত এই কৈছে কি বুলি একাদশ ইন্দ্ৰিয় আৰু পাঁচোটা বিষয় লিংগ দেহ বুলি তাক জানিবা নিশ্চয় এটো লিংগ দেহ বা সূক্ষ্ম দেহ এটো আনসিন ইয়াক চকুৰে দেখা নাপায় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় মনক লৈ 11টা আৰু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পঞ্চ তন্মাত্ৰ এই 16টা তত্ত্ব লিংগ দেহ তেওঁ যাতনাৰ দেহ হেৰিয়াত ভৰাই ল'ব পাঁচ হাত কৰি চৰ্ম জৰিয়ে বান্ধে হাত দুখন পাছলৈ কৰি বান্ধিব গলে দুলে দিয়া দীৰ্ঘ পথে টানি নিও ডিঙিত ৰছী লগাই টানি নিব এটো এটা মানে যমৰ শাস্তিৰ এটা প্ৰতিচ্ছবি দেখুৱাইছে কাক এইটো কৰিব যি জীৱন্ত অৱস্থাত ভক্তি নকৰি কেৱল পুহ পালন দিয়াত ইন্দ্ৰিয় সুখ ভোগতে যিবোৰ জীৱ আবদ্ধ থাকিব সেইবিলাক জীৱক যমে এনেকৈ শাস্তি প্ৰদান কৰিব বুলি এটা ছবি প্ৰতিচ্ছবি ইয়াত দাঙি ধৰিছে কাটিবাক লাগি যেন ৰাজদূত ছয় নেও কোনো মনুষ্যক তাকো সেহি নয় যেনেকৈ ৰজাৰ দূতে বলি দিবৰ কাৰণে কোনো মানুহক ধৰি লৈ যায় ঠিক সেই জীৱটোকো তেনেকৈ যমৰ মানে কিংকৰে আহি তেনেকৈয়ে ধৰি লৈ যায় দূতৰ ভৰ্ৎসনে তাৰ কম্পে সৰ্ব গায় পথে যাওঁতে অনেকে কুকুৰে বেঢ়ি খায় আৰু সেই দূতৰ ভৰ্ৎসনাত তেওঁ সৰ্বশৰী কম্পমান হয় আৰু বাটত যাওঁতে কুকুৰে তেওঁক বেৰি বেৰি কামুৰে বা খায় ক্ষুধায়ে তৃষ্ণাই অতি উদৰ দহয় ভোক আৰু পিয়াহত তেওঁ একেবাৰে উদৰ দগ্ধ হৈ থাকে তলত তপত বালি চৰণ পুৰয় তলত তপত বালি আৰু ভৰিত জুয়ে পুৰা দি পুৰে হান্থিবে নপাৰি সেইটো পথত পৰে কেতিয়াবা যাব নোৱাৰি বাট মানে পৰি যায় যমদূতে পিঠিত চাবুকে কোবায় তেতিয়া যমদূতে চাবুকেৰে সৈতে সেই আত্মাক কোবাব মৰু মৰু কৰি দুখে কান্দিয়া চলয় মৰু মৰু বুলি কান্দি পেলাই তেওঁক দুখেৰে সৈতে গতি কৰে বায়ুৱে আনিয়া ৰ'দে শৰীৰত দহয় কেতিয়াবা বতাহত আৰু ৰ'দত তেওঁ শৰীৰ দগ্ধ হয় জলপুতি নপাৱে জিৰাইবেত নাহি থান ঠাই ঠাই পৰে অন্তৰীক্ষ हुए প্ৰাণ তেওঁ ক'তো জিৰাবলৈ সময় নাই যমদূতে ডিঙিত ৰছী লগাই টানি নিয়ে আৰু জিও ওলাই যোৱাৰ দৰে অনুভৱ কৰে দূতৰ পহাৰে পুনৰ উঠি চলি যায় আৰু দূতৰ পহাৰত তেওঁ পুনৰ উঠি পেলাই যাবলৈ বাধ্য হয় পূৰ্ব পাপ স্মৰি পাপী পৰয়নো নয় আৰু পূৰ্বৰ যিখিনি পাপ কৰ্ম কৰাৰ কাৰণে তেওঁ সেই শাস্তি ভুগিব লগা হৈছে এই কথা তেওঁলোক স্মৰণ কৰি পুনৰ তেওঁ কি কৰিব যাবলৈ আৰম্ভ কৰে এহিমতে দুখে চলি যাই দুৰাচাৰ কি কৰি কহিবু পথে যত ভুঞ্জয় নিকাৰ এই ধৰণে যমদূতৰ পহাৰত তেওঁ নিকাৰ ভুঞ্জি গতি কৰিব লগা হয় একমণ্ড লক্ষ্য গজে পহৰ পথক নেয় ছয় চাৰি দণ্ড পাৱয় দুখক যেতিয়া বেছি পাপ কৰিব বেছি জোৰত টানি নিয়ে মানে জীৱটোক বেছি জোৰত টানি নিয়ে বেছি কষ্ট পায় উগ্ৰ পাপে চাৰি দণ্ড অলপত ছয় গতিকে
যেতিয়া উগ্ৰপাপ কৰিব তেতিয়া একদম 6 দণ্ডত তেওঁক মানে পুৱাৰ কৰে টানি লৈ যাব পাছে দুটে তাকো যম আগে যোগাও এই ধৰণে টানি নি যম দুটে গৈ যমৰ আগত তেওঁক নি হাজিৰ কৰিব এতিয়া ভাগৱতৰ কপিল দেৱহূতিৰ ভক্তি যুগৰ সম্পৰ্কত আমাৰ শেষৰ পদে আমাক কেইটামান দিশ বুজিবৰ কাৰণে জানিবৰ কাৰণে আৰু জনাবৰ কাৰণে ইয়াৰ মাজেদি প্ৰকাশ কৰিছে যে ভক্তিহীন জীৱই মৃত্যু হ'লে কেনেকৈ যমৰ যন্ত্ৰণা ভুগিব লগা হয় ইয়াৰ এটা সুন্দৰ দিশ আমাৰ ইয়াৰ মাজেদি দেখুৱাইছে আমি এই ভাগৱত শুনি আমাৰ যাতে অনাগত দিনত আমাৰ এই সাংসাৰিক জীৱনত যাতে কোনো ধৰণৰ জীৱই এনেকুৱা শাস্তিৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে আমি এই ভাগৱত শুনি আমি সংস্কাৰ হ'ব লাগিব এতিয়া কৈছে স্বামীৰ বচনে তেতিক্ষণে দুট ছয় বাঘে যেন গৰ্জি যায় তাহাক ধৰয় গতিকে যমৰ নিৰ্দেশনাত যম দুটে সেই জীৱই যিমান দুখ কষ্ট পায় চিঞৰ বাখৰ নকৰক কিম্বা বাঘৰ দৰে গৰ্জন কৰি তাক ধৰি নি পেলাই যমৰ ওচৰত হাজিৰ কৰে সমস্তে শৰীৰত তাৰ তৃণক মেৰাই লগাৱে অগণসিটো পাপি পুৰি যায় গোটেই শৰীৰত মানে কি মেৰিয়াই বুলি কৈছে তৃণ মানে খেৰ বা বন মেৰিয়াই লৈ পেলাই গাত জুই লগাই দিয়ে ক্ষণোতাৰ মাংস কাটি তাকে খুৱাবই জীৱন্ততে সগুণে টানয় নাৰী ছয় গতিকে আমাৰ যদি কোনো সন্তানে ভক্তিহীন হৈ জন্মদাতা পিতৃ মাতৃক যদি কেনেবাকৈ অনাদৰ কৰে যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ আমাৰ যি পিতৃ মাতৃয়ে আমাক জন্ম দি এই বিশ্ব সংসাৰ দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ধাৰ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত পুত্ৰ হৈয়া যিটো পিতৃক নোপোহৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবয়ো যমৰ কিংকৰে কাটি গতিকে আমাৰ পুত্ৰ কন্যাই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে সেৱা শুশ্ৰূষাৰ পৰিৱৰ্তে যদি অনাদৰ কৰে তেতিয়া সেই জীৱক যম কিংকৰে তাৰ মাংস কাটি কাটি তাকেই খুৱাব এই কথা আমাক এতিয়া ইয়াত কৈছে যে তেওঁৰ ক্ষণো তাৰ মাংস কাটি তাকে খুৱাবই জীৱন্ততে সগুণে টানয় নাৰী ছয় আৰু জীৱন্ততে তাৰ সগুণে নাৰীবিলাক টানিব অৰ্থাৎ সেই ধৰণৰ শাস্তি তেওঁ অনুভৱ কৰিব বা ভোগ কৰিব সৰ্প বিছা মহদাহ তাকো বেঢ়ি খায় দেহাৰ পীড়াত আতি পৰি মূৰ্ছা যায় যে তেওঁ কৰ্মদোষত জীৱন্ততে সৰ্প বিছা মহ দাহে বেৰি খালে যিটো শাস্তি সেইটো শাস্তি তেওঁ জীৱন্ততে পাব হাত ভৰি টাংগে কতো হস্তি গৰকাই পৰ্বতত তুলি কতো অধক পেলায় যে হাত ভৰি বান্ধি হাতীয়ে গছকোৱাৰ যিটো দুখ পৰ্বতৰ ওপৰৰ পৰা পেলাই দিয়াৰ যিটো বেদনা সেইখিনি তেওঁ এই কৰ্মদোষত ভোগ কৰিব লাগিব তামৃচক আদি যত যাতনা আছয় এহিমতে পাপ ফল সবাকো ভুঞ্জয় গতিকে তামিশ্বকে প্ৰমুখ্য কৰি যিমান দুখ লগা নৰক আছে সকলোবিলাক তেওঁ ভুগি যাব লাগিব স্ত্ৰী বা পুৰুষ যেই পাতক কৰে তিৰোতাই কৰক বা পুৰুষেই মতা মানুহে কৰক বা মাইকী মানুহে কৰক সেহি যাই দুৰ্গুৰ নৰক ভাগি হয় তেওঁলোকে দুখ কষ্ট ভুগিবই লাগিব মতা মানুহে কৰক বা মাইকী মানুহে কৰক ডেকা ল'ৰাই কৰক বা গাভৰু ছোৱালীয়ে কৰক বোৱাৰীয়ে কৰক বা শাহুৱে কৰক এইবোৰ দেহৰ ধৰ্মহে কিন্তু সেই দেহত থাকি যদি কেতিয়াবা ভক্তি বিৰোধী কৰ্ম কৰে আত্মা বিৰোধী কৰ্ম কৰে সেইবিলাক জীৱই শাস্তি ভোগ কৰিব লাগিব স্বৰ্গ নৰকক দুইকো ঐত দেখা আই কতো সুখে কতো হো দুখতে প্ৰাণ যায় কপিলে মাকক কৈছে মা স্বৰ্গ নৰক বুলি বেলেগ তুমি যাব নালাগে ইয়াতেই সকলো আছে
যদি সুখত আছা স্বৰ্গবাসী, যদি দুখত আছা নৰকবাসী। কুটুম্ব পুষিয়া আগে পাতক আৰ্যয়, তাসম্বাক ঐতো এৰি একলে ছয়। যিবিলাক ইষ্টমিত্ৰ কুটুম্বক পুহিবৰ কাৰণে তুমি পাপ অৰ্জন কৰিলা, সেইবিলাক তুমি ইয়াতে এৰি থৈ অকলে যাব লাগিব। পথৰ সমল মাত্ৰ পাপ খানি লৈ, শৰীৰক এৰি নৰকক পৰে যায়। আৰু যাওঁতে কি লৈ যাব? পাপ লৈ যাব। অৰ্থাৎ আমি যিমানবিলাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সম্পত্তি ঘটিলোঁ, যাবৰ সময়ত এইবোৰ নিব নোৱাৰোঁ। মনত ৰাখিব, যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। গতিকে লগত নিব নোৱাৰা ধনকে যাতে সদায় ঘটি থাকিব লগা নহয়। আমি লগত নিয়া ধন আজি 3টা দিনত আপোনালোকে 10 বন কাটি কৰি এই 3টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আহি আপোনালোকে শুনিব। তেতিয়াহ'লে শৰীৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায়। এই 3টা দিনত আপোনালোকে ঈশ্বৰৰ কথা শুনি এই সম্পত্তি লগত লৈ যাব পাৰিব। বাকী ধনবোৰ ইয়াত এৰি থৈ যাব লাগিব। আৰু যাওঁতে মাত্ৰ 2টা বস্তু লগত যাব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি কিমান পুণ্য অৰ্জন কৰিছে আৰু পৰক উপকাৰ কৰি কিমান পুণ্য উপাৰ্জন কৰিছে, সেইটো লগত যাব। আৰু বেয়া কাম কৰি কাৰোবাক দুখ আঘাত দি কিমান পাপ কৰিছে, সেইটো লগত যাব। গতিকে যাওঁতে 2টা বস্তু আমি লৈ যাম, বাকী চব ইয়াত এৰি থৈ যাম। গতিকে পুণ্যৰ টোপোলাটো যদি বেছিকৈ লৈ যাওঁ, আমাৰ জীৱ ঊৰ্ধ্বগতি হ'ব, আপগ্ৰেড হ'ব। আৰু যদি পাপৰ টোপোলা বেছি লৈ যাওঁ, তেতিয়াহ'লে অধোগতি যাব, আত্মঘাতী হ'ব। এয়াই হৈছে জীৱন চক্ৰ। জীৱন চক্ৰ, এই চক্ৰত আমাক ভগৱানে ঘূৰাই থাকিব। কেৱলে অধৰ্ম কৰি কুটুম্ব পুহিল, তাৰ ফলে বহুকালৰ নৰক ভুঞ্জিল। আপুনি যদি অন্যায় অধৰ্ম কৰি মানে সংসাৰ চলায়, আপুনি বহুত শাস্তি ভোগ কৰি যাব লাগিব, কৰ্মফল আপুনি ভুগিবই লাগিব। সেইকাৰণে ভাগৱত শুনি আমি বেয়াবিলাক এৰি ভাল ল'বৰ কাৰণে আহিব লাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। আমি বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, এই বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিব, তেতিয়ালৈকে ভগৱানে আপোনাক ভালত ৰাখিব নোৱাৰিব। গতিকে সেইকাৰণে আমি ভাগৱত শুনি পেলাই নিজক সংস্কাৰ কৰিব লাগিব। আপুনি যেতিয়ালৈকে আইনাখন নাচায়, তেতিয়ালৈকে আপুনি আগতকৈ বগা হৈছেনে, ক'লা হৈছেনে, শকত হৈছেনে, ক্ষীণাইছেনে, গালত কিবা স্পট পৰিছে নেকি, আপুনি আইনাখন নোচোৱাকৈ ক'ব নোৱাৰিব। মহাপুৰুষে আমাক উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে, পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব, মুখ দেখয় দৰ্পণ চাই। আইনাখন চালে যেনেকৈ আমাৰ নিজৰ অৱয়ৱটোৰ কথা আমি জানিব পাৰোঁ, ঠিক তেনেকৈ ভাগৱত শুনিলে আমি মনৰ অৱস্থাটোৰ কথা বুজিব পাৰোঁ। আমি হৃদয়খনৰ কথা বুজিব পাৰোঁ, যিখন হৃদয়ত ভগৱন্তই অৱস্থান কৰি আছে, যাক বৃন্দাবন বুলি কোৱা হয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ আছে সেই বৃন্দাবন। অৰ্থাৎ আমাৰ হৃদয়খন বৃন্দাবন। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত অৱস্থান কৰি আছে। এতিয়া ভগৱান থকা জেগাকণ আপুনি কিমান পৰিষ্কাৰ কৰি ৰাখিছে, কিমান লেতেৰা কৰি ৰাখিছে, তাৰ ওপৰতহে আপোনাৰ জীৱনৰ সুখ দুখ নিৰ্ভৰ কৰিব। ভগৱান থকা জেগাকণ আপুনি সত্যম শিৱম সুন্দৰম কৰি ৰাখিব লাগিব। অৰ্থাৎ হৃদয়খন আপুনি পবিত্ৰ শুদ্ধ কৰি ৰাখিব লাগিব। এই হৃদয়খনত কেতিয়াও আসুৰিক ভাৱৰ ঠাই নিদিব। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুত, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, তেওঁ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, শহুৰে হওক, শাহুৰে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ হৃদয়ত বেয়া ভাৱ থাকিব, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে।
কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে আৰু আয়ুস নাবাঢ়ে। গতিকে আপোনাৰ হৃদয়খন কৃষ্ণ চৈতন্য হৈ থকাকৈ ৰাখিব লাগিব, পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি খোলা হাঁহি মাৰিব পাৰিব। আৰু খোলা হাঁহি মাৰিব পৰা চেহেৰা কি হ'ব? বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বৃদ্ধি কৰিব, পৰমায়ুস বঢ়াই তুলিব। যাৰ হৃদয়খনত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰোঁ। গতিকে ভাগৱত শুনি মনটো আনন্দত ৰাখিবলৈ আমি যত্নপৰ হ'ব লাগিব। তেতিয়াহে জীয়াই থাকোঁতে যি আনন্দত থাকিব, শান্তিত থাকিব, সেইটো জীৱহে মৰিলে সদ্গতি পাব। যি জীয়াই থাকোঁতে দুখ দুৰ্গতি অশান্তিত থাকিব, সেইটো জীৱ মৰিলে অধোগতি যাব। গতিকে আমাক শান্তি কিহে দিব? পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে দিব নোৱাৰে। আনৰ যত সবে মিছা, এইবোৰ চব মিছা। আনৰ যত সবে মিছা ভক্তিৰ অভাৱে, ভক্তি নকৰালৈকে আমাৰ জীৱই শান্তি পাব নোৱাৰে। গতিকে আপোনাক য'তেই ৰাখিছে তাতেই থাকি সুখে দুখে মুখে জনো চাৰে নাম নাম, সকলো সময়তে যাতে ঈশ্বৰৰ নাম লৈ আমি যাতে জীৱনটোক প্ৰকৃত পথেদি লৈ যাব পাৰোঁ, তাৰ কাৰণে ভাগৱতে আমাক পৰামৰ্শ দি আছে। পাছে অৱশেষ পাপ লৈয়া দুৰাশ হয়, পৃথিৱীটো আশী পশু পক্ষী বৃক্ষ হয়। এতিয়া আপুনি পাপ লৈ গ'লে নিজ যোনিত জন্ম ল'ব লাগিব আৰু দুখ কষ্ট ভুগিব লাগিব। পুণ্য লৈ গ'লে আপুনি উচ্চ যোনিত জন্ম ল'ব, ভাল ঠাইত জন্ম ল'ব লাগিব, সুখ ভোগ কৰিব লাগিব। এই দুইটা কৰ্মবন্ধ। গতিকে এই দুইটাৰ পৰা পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য আৰু পুণ্য লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে সুখ ভোগ কৰিবৰ কাৰণে আহিব লাগিব, পাপ লৈ গ'লে দুখ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব। এতিয়া আমি ভগৱন্তৰ ওচৰলৈ যাবলৈ হ'লে কি কৰিব লাগিব? আজিৰ দৰে ভক্তি কৰিব লাগিব। মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতি সে কৰে কৰ্মবন্ধ ছেদ। আমাৰ কৰ্মবন্ধৰ দুখবিলাকৰ পৰা আমাক ভকতিয়ে মুক্ত কৰিব। কাপোৰৰ মলিখন যেনেকৈ চাবোন চাৰ্ফে মুক্ত কৰিব, নাইকিয়া কৰিব, ভক্তি কৰিলে আমাৰ কৰ্মবন্ধৰ দুখবিলাকৰ পৰা আমি মুক্তি হৈ যাম। তেতিয়া আমাৰ পাপ পুণ্য দুইটা নিৰ্বৰ্তন হ'ব আৰু আমি পৰম ধামলৈ গতি কৰিব পাৰিম। এই কথা আমাক ভাগৱতে কৈছে। কৃমি কীট আদি নানা বিধ যোনি পায়, ঐততাৰ দুখে দণ্ড যুগ সমজায়। যদি আমি এই ভাগৱতৰ কথা নুবুজোঁ, আমি মৰাৰ পিছত কৃমি কীট হ'ব লাগিব, য'ত আমি দুখ কষ্ট ভুগি থাকিব লাগিব। অনুক্ৰমে ভোগভুঞ্জি পাপ কৰি ক্ষয়। এই ধৰণে দুখবিলাক ভুগি থাকোঁতে থাকোঁতে পাপবিলাক ক্ষয় হ'ব। পুনৰপি আশীষিতো মনুষ্য হয়, তেতিয়াহে আকৌ আমি মানুহৰ জন্মলৈ আহিব পাৰিম। শুনিলাহা নৰ নাৰী জীৱৰ নিকাৰ, আমি হ'ব এহি দিশে ভুঞ্জু বাৰম্বাৰ। হে জীৱশ্ৰেষ্ঠ নৰ, তোমালোকে এই কথাখিনি শুনিলা। এই ধৰণে জীৱই সংসাৰত দুখ কষ্ট ভোগ কৰি থাকিব লগা হয়। আবে তাক তৰিবাক কৰিও উপায়, সাধুৰ সংগে ৰাম নাম গায়ক সদায়। গতিকে এই দুখ বেদনাৰ পৰা আমি নিজক মুক্ত কৰিবলৈ হ'লে আজিৰ দৰে সাধুৰ সংগত আমি ৰাম নাম গাব লাগিব, ক'ব লাগিব, শুনিব লাগিব। মনত ৰাখিব দেই, যি মানুহে গাই শুনে কৰে, তেতিয়া সি শাৰীৰিক মানসিক বৌদ্ধিক সকলো দিশতে তাৰ উত্তৰণ ঘটি যায়। বিশ্ব বিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড by the music, body can be purified by the exercise, both body and mind can be purified by the dance. শংকৰদেৱৰ অৱদান গীত নৃত্য বাদ্য এই সকলোতে আমি যাতে অংশগ্ৰহণ কৰিব পাৰোঁ। আপোনাৰ যিবিলাক মানুহে লোকগীত বৰগীত কীৰ্তন ঘোষা গাব, তাৰ মনটো সংশোধন হ'ব। মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ। অৰ্থাৎ আমি যেতিয়া সাধুৰ সংগত বহি হাত তালি মাৰি নাম গুণ গাম, তেতিয়া আমাৰ শৰীৰ শোধন হ'ব। আৰু যেতিয়া আমি নৃত্য কৰিম, গীত নৃত্য কৰিম, তেতিয়া আমাৰ মন আৰু শৰীৰ দুয়োটাই উত্তৰণ হ'ব। এয়া মহাপুৰুষে দিয়া অৱদান। এইখিনি যাতে আমি উঠি অহা প্ৰজন্মক অমূল্য অৱদান নামঘৰত আমি উঠি অহা ল'ৰা ছোৱালীবিলাকক যাতে আনি এনেধৰণৰ নীতি আদৰ্শৰে
যাতে আমি গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে জ্যেষ্ঠসকলে যত্ন কৰিব দেই। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অইনে ভাবে তাকো সেহি মহাধৰ্ম। আপোনালোকে যিটো আদৰ্শ দেখুৱাব, অনুজসকলে সেইটোকে ধৰ্ম বুলি মানি চলিব। গতিকে আমি যাতে ভাগৱতৰ আদৰ্শৰে আমি উঠি অহা ল'ৰা ছোৱালীবিলাকক যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক অকণমান ত্যাগ কৰিব। এয়া হ'ব আপোনালোকৰ অক্ষয় পুণ্য। গতিকে আমাক কৈছে, তেবে যম যাতনা নিকাৰ পৰিহৰি। আদিৰ দৰে যদি আপোনালোকে প্ৰতি বছৰে অনুষ্ঠান কৰি গাঁৱৰ ল'ৰা ছোৱালী, বুঢ়া সকলোকে যদি শুনাবৰ কাৰণে পৰিৱেশ দিব পাৰে, তেবে যম যাতনা নিকাৰ পৰিহৰি, তেতিয়া আৰু যম যান্ত্ৰণা ভোগ কৰিব নালাগে, শৰীৰে কোনো শাস্তি ভোগ কৰিব নালাগে, ৰাম বুলি গুচি যাব। আমাৰ এতিয়া ভাগৱত শুনাৰ লগে লগে বহুত মানুহ সংস্কাৰ হৈ গৈছে, কৃষ্ণ বুলিয়েই গুচি গৈছে, ৰাম বুলিয়ে গুচি গৈছে। গতিকে সেই অৱস্থালৈ আমি গাঁওখনৰ জীৱবিলাকক আনিব লাগিব। বিষ্ণুৰ ভুৱনে চলি যাইবা ৰংগ কৰি, হে প্ৰভু কৃপাময় অধমক মোক চৰণৰ দাস কৰি বাপ ধৰিওক। আমি ভগৱন্তক সদায় প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু তোমাৰ দাস কৰি মোক যাতে ৰাখা, মোক একো দিব নালাগে, কেৱল ভক্তি কৰিবলৈ মোক কৃপা কৰা। নমাগুহু সুখ ভোগ নমাগু মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। ঈশ্বৰত ভক্তি কৰক, আপোনাৰ চব ফালে পোহৰ হৈ যাব, সকলো ফালৰ পৰা আপোনাৰ উত্তৰণ হ'ব। গতিকে নিকাৰ ভুঞ্জিয়া মই ফুৰু সংসাৰত, যত দুখ পালোঁ তজু চৰণে বেকত। মই সকলো কথা তোমাক জনালোঁ, অৰুণ চৰণ যেন নপাহৰোঁ আমি, এভু এহি অনুগ্ৰহ কৰিও স্বামী। সদায় যাতে তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ, খাওঁতে শুওঁতে যাতে তোমাৰ নাম ল'ব পাৰোঁ, তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। শুব কেনেকৈ লাগে তাকো নাজানে, উঠিব কেনেকৈ লাগে তাকো নাজানে। যাৰ কাৰণে দৈনন্দিন জীৱনৰ বিভিন্ন কৰ্ম আঁচনিবিলাকত বিফল হৈ আছে। আমাৰ মহাপুৰুষে সেই নিয়মবিলাক শিকাই দিছে যে আপুনি শুবলৈ যাওঁতে দুস্বপ্ন নাশন মাধৱৰ নাম যাতে আমি ল'ব পাৰোঁ। দুস্বপ্ন নাশন ইটো মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। আপুনি ল'ৰা ছোৱালীক, বোৱাৰীক, ঘৰৰ পৰিয়ালক বিচনাত শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱ পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ নামঘোষা, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। গতিকে ঘোষা শাস্ত্ৰত সকলো শাস্ত্ৰৰ সাৰ মৰ্ম আছে। 1000 এফাকি ঘোষা, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদি আপুনি শুবৰ সময়ত গায়, আপোনাক কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে। আৰু উঠোতেও তেনেকৈ ভগৱন্তৰ নাম লৈ আমি উঠিব লাগে। সাৰ পালোঁ বুলিয়ে কামৰ ধান্দাত ঘপকৈ নামি আহিব নালাগে। যিজনে আমাক সাৰ পোৱালে তেওঁ আমাৰ শৰীৰত কেনেকৈ আছে, ভাগৱতত কৈছে, ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰেকে তিনি নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ দেহত ভগৱন্ত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে জানে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নাজানে। তথাপিতো আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাক চৈতন্য কৰিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যথা কৰ্ম তথা ফল দিবৰ কাৰণে তেওঁ হৃদয়তে অৱস্থান কৰি আছে। গতিকে আপোনালোকে সাৰ পায়ে ক'ব, তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। তেওঁৰ কৃপা নহ'লে বোলে আজি সান্দখোৱা গাঁৱৰ আমুকা বোলে বিচনাতে গ'ল, তামুকী বোলে বিচনাতে গ'ল। আপুনি যে সাৰ পাইছে সেই কথাটো পিতৃক জনাবলৈ নাপাহৰিব। তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। আজিৰ দিনটোৰ এই কাৰ্যসূচীবিলাক যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে কৃপা দৃষ্টি কৰিবা। আৰু 24 ঘণ্টাত এক ক্ষণ হ'লেও তোমাৰ ভকতৰ সান্নিধ্যত যাতে কৃষ্ণ নাম শুনি জীৱনটো সাৰ্থক কৰিব পাৰোঁ। মাধৱদেৱৰ দৰে কৃপাৰ সাগৰ দয়কী নন্দন, পুৰীও মনৰ কাম, ভক্তৰ সং সদা নুগুচুক, মুখেতো আগুণ নাম। এই আহ্বানেৰে আপুনি ভগৱানক জনাব। আৰু দিনটোৰ সকলো কাৰ্য তোমাৰ চৰণত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ,
এই বুলি সোঁ ভৰিখন নামি আহিব। কৃষ্ণ বুলি অহাৰ লগে লগে যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। ভগৱন্ত আপোনাৰ পিছত যাবলৈ বাধ্য হ'ব। বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি নিয়ে, আপোনাৰ কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱাজনকো তেনেকৈয়ে ৰক্ষণাবেক্ষণ দিয়ে। এই কথা আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব। আৰু এনেধৰণৰ সতী সন্তান জন্ম দিবৰ কাৰণে কপিল দেৱহূতিৰ আখ্যান আমি শুনিব লাগিব। কাৰণ কপিলৰ দৰে ভগৱন্ত পুৰুষক পুত্ৰৰূপে পাবলৈ আমি কেনেকুৱা আঁচনি ল'ব লাগিব আমাক দেখুৱাইছে। যে কদৰ্ম ঋষিয়ে জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টি কাৰ্যত অগ্ৰসৰ হওঁতে যেতিয়া ভাগৰি পৰিছিল, তেতিয়া তেওঁৰ মনলৈ এটা ভাৱ হৈছিল, মোৰতো পুত্ৰসকল আছে, তেওঁলোকেতো মোক সহায় কৰিব পাৰিব। এই বুলি ভাবি প্ৰথমতে 4 সিদ্ধক মাতি আনিছিলে, সনক, সনাতন, সদানন্দ, সনত কুমাৰক। তেওঁলোক আহিলে, আহি দেউতাকক ক'লে, দেউতা আমাক কিয় মাতিছিলে? তোমালোক আহিলা, ভাল কৰিলা, মোক সৃষ্টি কাৰ্যত তোমালোকে অকণমান সহায় কৰি দিব লাগে। তাৰ কাৰণে মই কি কৰিব লাগিব? আমি কি কৰিব লাগিব? প্ৰত্যেকে একোজনীকৈ কন্যা বিয়া কৰাব লাগিব। তেতিয়া 4 সিদ্ধই হাতযোৰ কৰি ক'লে, প্ৰভু হে পিতাদেউ, আমি জগতত ব্ৰহ্মজ্ঞান প্ৰচাৰ কৰি যিটো আনন্দ পাইছোঁ, তুমি আমাক আৰু বিষয়ৰ মাজলৈ ঠেলি নিদিবা, আমাক ইয়াৰ পৰা ৰেহাই দিয়া। তেনেহ'লে তোমালোক যোৱা। 2 নম্বৰত নাৰদক মাতি আনিলে। নাৰদকো একেটা প্ৰস্তাৱ দিলে। নাৰদেও ক'লে, পিতাদেউ, মই বিনত নাৰায়ণৰ নাম লৈ জগতত পৰিভ্ৰমণ কৰি জগতৰ লোকক এই ভক্তি জ্ঞান দি যিটো আনন্দ পাইছোঁ, মোক বিষয়ৰ মাজলৈ ঠেলি নিদিবা, মোক ইয়াৰ পৰা ৰেহাই দিয়া। তেনেহ'লে তুমি যোৱা। 3 নম্বৰত কদৰ্মক মাতি আনি ব্ৰহ্মাই ক'লে, সেই একেটা প্ৰস্তাৱকে দাঙি ধৰিলে। তেতিয়া কদৰ্মই ক'লে, দেউতা, তোমাৰ মনৰ কামনা পূৰণ কৰিবলৈ মই কি কৰিব লাগিব? তুমি এগৰাকী কন্যা বিয়া কৰাব লাগিব, জীৱা আজ্ঞা। এই বুলি দেউতাকক সেৱা কৰি কদৰ্মই দেউতাকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে সৰস্বতী নদীৰ তীৰত গৈ 10,000 বছৰ একান্ত মনে ভগৱন্তক উপাসনা কৰিছে। ভগৱন্ত সন্তুষ্ট হ'ল, সন্মুখত দেখা দিলে, বৎস কিয় মাতিছা কোৱা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সদয় হৈছা, মোৰ পিতাদেৱে মোক তেওঁৰ সৃষ্টি কাৰ্যত সহায় কৰিবৰ কাৰণে এগৰাকী কন্যা বিয়া কৰাবৰ কাৰণে আহ্বান জনাইছে, আৰু সেই কন্যাগৰাকী পোৱাৰ উদ্দেশ্যে মই তোমাক উপাসনা কৰিছোঁ। ভগৱন্তই কৈছে, তুমি সাধাৰণ এগৰাকী কন্যা পাবৰ কাৰণে ইমান দীঘলীয়া উপাসনা কৰিছা। প্ৰভু, যিকোনো কন্যা দিলে নহ'ব, মোক তুমি এনেকুৱা এগৰাকী কন্যা দিব লাগিব, যিগৰাকী মোৰ মনৰ অনুকূলগামিনী হ'ব লাগিব। ভকতৰ মনৰ বাঞ্ছা বুজি তথাস্তু, অহা পৰহিলৈ তোমাৰ বাঞ্ছিত কন্যাগৰাকী পাবা বুলি ভগৱন্তই আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। কদৰ্মই আহি আশ্ৰমত বহি আছে। 3য় দিনাখন স্বয়ম্ভু মনু আৰু শতৰূপা ভাৰ্যাই কন্যা দেৱহূতিক আনি চমজাই দিছে, এয়া তোমাৰ ভাৰ্যা লোৱা। পিতৃবাক্য আৰু ভগৱন্তৰ বাক্য মনত ৰাখি গ্ৰহণ কৰিলে, কিন্তু তেওঁ বৈবাহিক জীৱনৰ উদ্দেশ্য সাধন কৰা নাই। এদিন দুদিনকৈ দিন পাৰ হৈ গৈছে। এদিন দেৱহূতিয়ে স্বামীৰ ওচৰত গৈ ক'লে, স্বামী, তুমিতো মোক বিয়া কৰাইছা? বোলে, হয়, মই বিয়া কৰাইছোঁ। তেতিয়াহ'লে বিয়াৰ উদ্দেশ্যটো সাধন কৰিব লাগে। ভাৰ্যাৰ অন্তৰৰ কথা বুজি স্বামীয়ে ক'লে, দেৱহূতি তোমাৰ ক্ষেত্ৰখন এতিয়ালৈকে পবিত্ৰ হোৱা নাই। অৰ্থাৎ মাতৃসকল ক্ষেত্ৰস্পৰায়ণ। মাটিত যেনেকৈ শস্য উৎপাদন হয়, আমাৰ আইসকলৰ পৰা আমাৰ সতী সন্তান জন্ম হয়। গতিকে যেনেকৈ সাৰুৱা মাটিত ভাল শস্য হয়, ঠিক তেনেকৈ ভক্তি মাতৃৰ গৰ্ভতে সৎ সন্তানৰ জন্ম হয়। গতিকে তোমাৰ হৃদয়খন এতিয়ালৈকে সাৰুৱা হোৱা নাই। স্বামীৰ বাক্য বুজি 12 বছৰ কাই বাক্য মন একনিষ্ঠ কৰি ভগৱন্তক উপাসনা কৰি যেতিয়া মন আৰু হৃদয় যেতিয়া ভক্তিৰ ৰসত প্লাৱিত কৰিলে, তেতিয়া কদৰ্মই বীৰ্য ৰোপণ কৰিলে, যাৰ ফলশ্ৰুতি স্বৰূপত কপিল প্ৰভুৰ দৰে ভগৱন্ত পুৰুষে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে। মনত ৰাখিব কথাটো। এই অধ্যায়ৰ যোগেদি, এই স্কন্ধৰ অধ্যয়নৰ যোগেদি আমাৰ অনাগত দিনত আমাৰ সতী সন্তানবিলাকে যাতে এনেধৰণৰ ভক্তি মাৰ্গেৰে সংসাৰ কৰি সৎ সন্তানৰ পিতৃ মাতৃ হৈ নিজৰ লগতে
যাতে জীৱকেইটাক উদ্ধাৰ কৰিব পৰা এটা পৰিৱেশ আমি দিব পাৰোঁ তাৰ কাৰণে সচেতন হ'লেই আজি আমাৰ এই ভাগৱত শুনাৰ সাৰ্থকতা হ'ব